চি কিমান নিকৃষ্ট হলে এনেকুৱা মন্তব্য কৰিব পাৰে বিজেপিৰ বিধায়কে পংখী সন্দিকৈ ন্যায় বিচাৰি গণতান্ত্ৰিক প্ৰতিবাদ কৰি পাপ কৰিছে নেকি ডিমৌৰ জাতীয় দল সংগঠনে নিজৰ প্ৰচাৰৰ লগতে ফেচবুকত জনপ্ৰিয় হ'বলৈ হেনো পংখী সন্দিকৈ হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে দল সংগঠনে নিজৰ প্ৰচাৰৰ বাবে আবদ্ধ কৰিছে ডিমৌৰ ৰাজপথ এইজন মহাশয় বিধায়ক পণ্ডিতে ইমান এক গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ক তৰল কৰিবলৈ জাতীয় দল সংগঠনক তুচ্ছ তাচ্ছিল্য কৰা দেখিবলৈ পোৱা গ'ল ডিমৌত যদি আপুনি নেশ্যনেল হাইৱেত গাড়ীবিলাক ৰখাই দিয়ে আৰু ঘটনা হৈছে নামৰূপত অকল পংখী সন্দিকৈ যিগৰাকী মেধাৱী ছাত্ৰী আছিলে তেওঁক যিটো ন্যায় দিব লাগে সেই ন্যায়টোতকৈ তেওঁলোকে নিজৰ প্ৰচাৰৰ কাৰণে মই বহু মানুহক ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দেখাইছোঁ এতিয়া আন্দোলনটো যিটো কৰিছে সেই আন্দোলনে আচলতে পংখী সন্দিকৈ ন্যায় ক্ষেত্ৰতকৈও তেওঁলোকে আন্দোলনটো কৰি ফেচবুক আৰু বাকী ছ'চিয়েল মিডিয়াত তেওঁলোকে ফেমাছ হ'বৰ কাৰণে তেওঁলোকে কৰা নিচিনা দেখা পোৱা গৈছে যদি সঁচাকৈ তেওঁলোকে ন্যায় বিচাৰিছে নামৰূপত যাব লাগে নামৰূপত আৰক্ষী বিষয়া আছে তেখেতসকলৰ লগত কথা পাতিব লাগে টাই আহোম ছাত্ৰ সন্থা বীৰ লাচিত সেনা অসমৰ লগতে অন্যান্য জাতীয় দল সংগঠনৰ দাবী আছিল যে পংখী সন্দিকৈ হত্যাকাণ্ডৰ তদন্তৰ ক্ষেত্ৰত নামৰূপ আৰক্ষীৰ ভূমিকা সম্পূৰ্ণ ৰহস্যজনক আৰক্ষীৰ শ্ৰুতলিপি মতে পংখীৰ ভনীয়েকৰ হতুৱাই এজাহাৰ লিখুৱাৰ বিস্ফোৰক অভিযোগ তুলিছিল বিভিন্ন জাতীয় দল সংগঠনে আনকি পংখী সন্দিকৈ ন্যায়ৰ দাবীত 9 মেত ডিমৌত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰিছিল আটাচু জাতীয় সংগ্ৰামী সেনা অসমীয়া যুৱ মঞ্চকে ধৰি বহুকেইটা সংগঠনৰ লগতে স্থানীয় বহু মহিলাই কিন্তু সেইসকল প্ৰতিবাদকাৰীক চূড়ান্ত উপলঙা কৰে এইগৰাকী বিধায়ক সুশান্ত বৰগোহাঁয়ে প্ৰতিবাদকাৰীসকলে ফেচবুকত জনপ্ৰিয় হ'বলৈ প্ৰতিবাদ কৰা বুলি মন্তব্য কৰে পূৰ্বৰ থাওৰা তথা বৰ্তমান ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে তাৰ পাছত তেওঁক উভতি ধৰিছে বহুকেইটা জাতীয় সংগঠনৰ নেতৃত্বই পংখী সন্দিকৈ ন্যায়ৰ বাবে ওলাই অহা শ মহিলাক সুশান্ত বৰগোহাঁয়ে উপলঙা কৰিছে আমি ন্যায় সুশান্ত বৰগোহাঁইৰ পৰা বিচৰা নাই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছোঁ আৰু আমি ন্যায় সুশান্ত বৰগোহাঁইৰ পৰা নিবিচাৰোঁ আমি ন্যায় বিচাৰিম অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি ন্যায় বিচাৰিম অসমৰ সঞ্চালক প্ৰধান মহোদয়ৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ মেইল দিছোঁ এয়া আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মেইল দিছোঁ আপোনালোকক দেখাই দিছোঁ আৰু তেখেতলোকে এতিয়ালৈকে আমি ৰিপ্লাইটো পোৱা নাই নিশ্চয় আমি ৰিপ্লাইটো এইকেইদিনতে পাম গতিকে যিজন মানুহে সমষ্টিৰ মানুহৰ দুখ দুৰ্দশা নুবুজে যিজন বিধায়কক সমষ্টিৰ মানুহে জিকাই পেলানি দিছপুৰত বহুৱাইছে সেই মানুহজনে সমষ্টিৰ দুখ দুৰ্দশা বুজি নাপায় আৰু তেখেতে ওলোটাই দল সংগঠনবিলাকক দোষাৰোপ কৰিছে আৰু আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে থাওৰা সমষ্টিৰ বিধায়কজনৰ মতে কোনো সংগঠনে প্ৰতিবাদ নকৰে টাই আহোম ছাত্ৰ সন্থাকে ধৰি যিমানবিলাক সংগঠন আছে তেওঁ শ্ৰুতলিপিত কেতিয়াও আগবাঢ়ি নাযায় দ্বিতীয় কথা যে নিতাই প্ৰেক্ষী সেই দুবৰ্গীয়া পৰিয়ালটোৰ লগত থাওৰা সমষ্টিৰ যিসকল মানুহে সেই দুবৰ্গীয়া পৰিয়ালটোৰ লগত আছে দুবৰ্গীয়া পৰিয়ালটো দুখৰ সময়ত একেলগে ৰাস্তাত আন্দোলন কৰিছে গতিকে সেই মানুহসকল সুশান্ত বৰগোহাঁই শ্ৰুতলিপিত নাযায় তেখেতৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছিল যে তেখেতে ক'ব লাগিছিল যে মই নিজে থাওৰা সমষ্টিৰ বিধায়ক হৈ মোৰ সমষ্টিৰ এজনী ছোৱালী এজন নিষ্পেষিত নিপীড়িত পৰিয়ালৰ এগৰাকী ছোৱালীক হত্যা কৰিলে হত্যাকাণ্ড আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে গতিকে দোষী পুলিচ বিষয়াকেইজনক অনতিপলমে চাকৰি পৰা নিলম্বন কৰিব লাগে তাৰ কাৰণে মই DGP মহোদয়ক আমি অনুৰোধ কৰিছোঁ তেওঁ সেই কথাটো কোৱা নাই তেওঁ এইটোও কোৱা নাই যে CMক মই লগ কৰিছোঁ CMক মই গোটেই কথাটো অৱগত কৰিছোঁ বা তেওঁ CM যদিও ইয়াত নাই তেওঁ মেইল কৰিছে CMলৈ এইটো কথা তেওঁ আমাক ক'ব পৰা নাই তেওঁ কৈছে মই তৰংগ গগৈক কথা পাতিছোঁ তৰংগ গগৈৰ লগত কথা পাতিছে খুব ভাল কথা কিন্তু তৰংগ গগৈয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিলে আমিতো নাজানো আৰু কোনো কথা নাই বৰ্তমান নাই গোটেই চিনেৰিটোলৈ নামৰূপৰ যিজন বিধায়ক তেখেতক টানি আনি পেলাই তেখেতে কি সূচাব বিচাৰিছে যে তেখেতে ক্ষমতাৰ ৰাগীত মতলীয়া হৈ তেখেতে আবুল তাবুল বকিছে আৰু দল সংগঠনবিলাকক তেখেতে শ্ৰুতলিপি দিবলৈ প্ৰয়াস কৰিছে গতিকে এইটো আমি কেতিয়াও মানি নলওঁ আমি এইকাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ যে এজাহাৰখন লিখোৱা হৈছিল এগৰাকী নবালিকা হতুৱাই
আৰু আৰক্ষীৰ চুটলিপি মতে আত্মহত্যা বুলি সেই এজাহাৰখনত লিখা হৈছে আৰু যিটো কথা এই কণমানিজনীয়ে নিজ মুখে স্বীকাৰ কৰিছে মিডিয়াৰ আগত আমাৰ আগত সকলো আগৰ কথাখিনি কৈছে আৰু দ্বিতীয় এটা ঘটনা যে যিটো হত্যাকাণ্ডটো আত্মহত্যা ৰূপ দিলে সম্পূৰ্ণৰূপে প্ৰয়াস কৰিছে এই যিজন আইঅ নীলকমল বৰুৱা আৰু দুৰ্ণকান্ত দেউৰী আৰক্ষী উপ আৰক্ষী অধীক্ষক তেখেতলোকে সেই কথাটো এটা আত্মহত্যা ৰূপ দিবলৈ প্ৰয়াস কৰিছে আৰু মৰণোত্তৰ যিটো পৰীক্ষা তাৰ ভিডিঅ'গ্ৰাফি কৰা হোৱা নাই আৰু তিনিজন বিশেষজ্ঞ চিকিৎসক তেখেতলোকে লগত ৰখা নাই আৰু আজিলৈকে মৰণোত্তৰ পৰীক্ষাৰ এটাও ৰিপৰ্টো আমাৰ ওচৰত আহি অহা নাই বা পৰিয়ালটোৰ ওচৰত অহা নাই সেইটো এটা অতিকে দুৰ্ভাগ্যজনক ঘটনা আৰু দণ্ডাধীশ পৰ্যায়ত যিহেতু আমি তদন্ত বিচাৰিছোঁ দণ্ডাধীশ পৰ্যায়ত তদন্ত এতিয়ালৈকে হোৱা নাই এই বিষয়টো অতিকে স্পৰ্শকাতৰ যে আমি শিৱসাগৰ দল সংগঠন 14 তাৰিখে আমি শিৱসাগৰত সকলোৱে একেলগে বহিম সুশান্ত বৰগোহাঁইৰ দৰে ৰাজনৈতিক দালালৰ পৰামৰ্শ নিবিচাৰো অসমৰ সংগঠনসমূহে অসমৰ ন্যায়ৰ হকে মাত মাতি আহিছো সুশান্ত বৰগোহাঁইৰ দৰে ৰাজনৈতিক দালালৰ পৰামৰ্শ আমাক নালাগে আমি সংগঠনবিলাকে নিজৰ সংবিধানৰ নীতি নিয়মৰ গণ্ডিৰ ভিতৰত থাকি নিজস্বভাৱে আমি কাম কৰিম ইয়াক সুশান্ত বৰগোহাঁইৰ দৰে দালালৰ আমাৰ পৰামৰ্শৰ প্ৰয়োজন কোনো কাৰণতে আমাক নালাগে ভৱিষ্যতেও নালাগে এটা কথাটো হৈছে তেওঁ সংগঠনবিলাকক কৈছে যে আমি বোলে টিআৰপিৰ পিছত দৌৰো আমি বোলে প্ৰচাৰৰ পিছত দৌৰো যিটো সময়ত কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বতে কাল উমানিশা নমাই আনিছিল হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰিছিল সেই সময়ত কৰোনা ভেকচিনৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত কাৰ ফটো লগোৱা হৈছিলে কৰোনা ভেকচিনৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত কাৰ ফটো লগোৱা হৈছিলে ৰেচন কাৰ্ড বিলাবৰ কাৰণে কোটি কোটি টকা খৰচ কৰি পেণ্ডেলৰ নামত কোটি কোটি টকা খৰচ কৰি কোনে প্ৰচাৰৰ পিছত দৌৰি ফুৰে এই কথাবোৰ সুশান্ত বৰগোহাঁই তেওঁলোকৰ কৰ্মীসকলক সোধক তেওঁৰ বিপক্ষে যিমানবিলাক প্ৰশ্নবোধক আছে তাৰ উত্তৰ দিয়ক বিধায়ক সুশান্ত বৰগোহাঁয়ে জাতীয় সংগঠনক সমালোচনা কৰাৰ আগতে নিজৰ সমষ্টিৰ উন্নয়নত মন দিয়ক পংখী সন্দিকৈৰ জন্মস্থানত ন্যায়ৰ বাবে প্ৰতিবাদ নকৰি নামৰূপত কৰিম নেকি মানসিকভাৱে ভাগি পৰিছে সুশান্ত বৰগোহাঁই আমি পংখী সন্দিকৈ ন্যায় দাবীত আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি পংখী সন্দিকৈ কেনেকৈ ন্যায় পাব লাগে আমি হেতু চিন্তা চৰ্চা কৰিছোঁ আৰু আমি আন্দোলন কৰিছোঁ সুশান্ত বৰগোহাঁই ধূমকেতুৰ দৰে কিছুমান কথা কৈ দিছে যে ফেমাছৰ কাৰণে কিছুমান জাতীয় সংগঠনে আন্দোলন কৰিছে ৰাজপথত আন্দোলন কৰিছে সুশান্ত বৰগোহাঁই কাণ্ডজ্ঞান নথকা এজন ব্যক্তি হয় যিজন সুশান্ত বৰগোহাঁই মানসিকভাৱে তেওঁ এতিয়া ভাগি পৰিছে কাৰণ এতিয়া যিটো আমাৰ লোকসভা নিৰ্বাচন হৈ গ'ল আজি ডিমৌ সমষ্টিত বহু মানুহে কৈ আছে যে বিজেপিয়ে কমটি ভোট পাইছে কম ভোট পাইছে আৰু সুশান্ত বৰগোহাঁই ৱাৰ্ডত বোলে হাৰিছে বিজেপিয়ে সেইকাৰণে তেওঁ মানসিকভাৱে ভাগি পৰিছে আৰু সেইকাৰণে আবুল তাবুল বকিবলৈ তেওঁ মানে আগবাঢ়ি গৈছে আৰু দল সংগঠনবিলাকক সমালোচনা কৰিছে আমি ফেমাছ হ'বলৈ বিচৰা নাই এইটো কাৰণে বিচৰা নাই যে তেওঁ ছাগলী মাংস বনাই ফেমাছ হয় বুলেট চলাই ফেমাছ হয় আমি মাত্ৰ অসমীয়া জাতিটোৰ কাৰণে আমি সংগ্ৰাম কৰি আহিছোঁ আৰু আমি ফেমাছ এনে আমি এইটো ফেমাছ হৈছোঁ আমি মাহটোৰ ভিতৰত 20 দিনে আমি ছ'চিয়েল মিডিয়াত ওলাই থাকোঁ 10 দিন অকল আমি বন্ধ থাকে আৰু 20 দিনে ওলাই থাকোঁ আমি এইটো ফেমাছ বুলি ভাবি নলওঁ কিন্তু নিজে তেওঁ ফেমাছ বুলি ভাবি লৈছে আৰু তেওঁ মানসিকভাৱে ভাগি পৰিছে আৰু তেওঁ যিটো আজি চাওক আপোনালোকে আন্দোলন আমাৰ পংখী সন্দিকৈ ঘৰ হৈছে ডিমৌ নিতাই পুখুৰীত আৰু ঘটনাটো হৈছে নামৰূপত যদি সুশান্ত বৰগোহাঁই ক'ব লাগিছিলে যে নামৰূপত আমি আন্দোলন কৰোঁ সকলো দল সংগঠন উল্লেখযোগ্য যে চলিত মাহৰ 3 মে তাৰিখৰ শুকুৰবাৰে পুৱাই নামৰূপ BVFCL ভাড়াঘৰৰ কোঠাত সন্দেহজনকভাৱে চিপজৰি লোৱা অৱস্থাত উদ্ধাৰ হৈছিল পংখী সন্দিকৈৰ নিথৰ দেহ স্পষ্টকৈ মুখমণ্ডলৰ লগতে সৰ্বশৰীৰত আঘাতৰ চিহ্ন প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ লোকে পংখী সন্দিকৈক স্বামী নীতিকেশ দাসে মৰিয়াই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ শোকত ভাগি পৰা পংখীৰ পিতৃ মাতৃৰ ইয়াৰ উপৰি শিৱসাগৰৰ কেইবাটাও দল সংগঠনে উপ আৰক্ষী অধীক্ষক তথা তদন্তকাৰী বিষয়াজনে হত্যাকাণ্ডক ধনৰ বিনিময়ত আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ তথা আৰক্ষী বিষয়াকেইজনৰ বিৰুদ্ধে নিলম্বনৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰিছিল শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।